নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা যোগৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ যোগ মানে হ'ল কি যে আমাৰ কুণ্ডলীত যদি কোনো এটা ৰাশি এটাতকৈ বেছি গ্ৰহ এটা ৰাশিত থাকে তেতিয়া কিছুমান যোগৰ সৃষ্টি কৰে, শুভ অশুভ যোগ। মই আগৰ ভিডিঅ'টোত মই এটা শুভ যোগৰ কৈছিলোঁ যে শুক্ৰ আৰু বুধৰ ক্ষেত্ৰত, কিন্তু আজি মই ক'ম আপোনালোকক আন এটা অশুভ যোগ আৰু সেইটো আছিল কৈছিলোঁ যে শনি আৰু ৰবি যদি আপোনাৰ ৰাশি চক্ৰ যদি কোনোবা এটা ৰাশিত একেলগে থাকে তেতিয়া সেই যোগটোক কোৱা হয় বিষ যোগ। কিছুমানে কয় সংঘৰ্ষ যোগ, নামটোতে গম পাইছে আপোনালোকে। কিন্তু কথা হ'ল এই যোগটোৰ যদি থাকে জাতক এজনৰ কিছুমান শাৰীৰিক বৈশিষ্ট্য ফুটি উঠে হয়। আনফালে এই যোগটোত যিমান অশুভত্ব আছে সেইদৰে সিমান শুভত্বও আছে আপোনালোকৰ। কিন্তু আমাৰ বাস্তৱ জীৱনত আমাৰ শুভত্ব গুণটোৰ কথা খুব কম কোৱা যায়, বহুতে নাজানেও। স্বাভাৱিকতে কথা হ'ল কি নাজানেও, সেইটো খোলাখুলি কথা কৈছোঁ। গতিকে আপোনালোকে কিন্তু অশুভতাটো জানে, অশুভতাটো মানে মানুহে সোনকালে আয়ত্ব কৰিব পাৰে। স্বাভাৱিক কথা আমাৰ পজিটিভটোত কৰি নিগেটিভটো মানুহক বেছি আকৰ্ষণ কৰে, এইটো মুখ্য কথা মানুহ চাৰিত্ৰিক আমাৰ মানুহৰ। গতিকে কিন্তু মই আজি আপোনালোকৰ লগত কথা কওঁতে এই শনি আৰু ৰবিৰ পৰস্পৰে যদি এটা ৰাশিত থাকে এই যোগ কোৱা হৈছে বিষ যোগ। এই বিষ যোগ বা এই যোগটো আন এটা নাম কোৱা কি সংঘৰ্ষ যোগ। নামটো দিছে সংঘৰ্ষ, সংগ্ৰাম কৰিব লগা যোগ জাতক এজনে কৰিব লগা হয়। মুখ্য কথা হ'ল কি এই এক বিষ যোগ কোৱালেও কিন্তু ইয়াৰ মাজত কিছুমান খুব ভাল চাৰিত্ৰিক বৈশিষ্ট্য ফুটি উঠে এজন জাতকৰ মাজত। জাতক এজন একচুৱেলি সংঘৰ্ষ যোগটোৰ কথা হ'ল কিবা বিষ যোগটো জাতক এজনৰ মুখ্যতঃ যে এজন কম এটলিষ্ট 20ৰ পৰা 30 বছৰলৈকে সংঘৰ্ষ কৰিব লগা হয়, সংগ্ৰাম কৰিব লগা হয়, যথেষ্ট কষ্ট কৰিব লগা হয় এই জাতকসকলে যদি কুণ্ডলীত থাকে। সেইকাৰণে এই যোগটোৰ নাম দিছে বিষ যোগ। কথা হ'ল কিন্তু এই জাতকৰ মোটামুটি 35 বছৰ পিছত কিন্তু লাহে লাহে সফল হ'বলৈ আৰম্ভ কৰে জীৱনটো। মই আপোনালোকৰ লগত এতিয়া এই যোগটোৰ শুভ আৰু অশুভ দুটা কথা কৈ যাম। আপোনালোকে নিশ্চয় অকণমান মন পাতি কথাটো শুনি যাব। এই যোগটোৰ পৰা আমাৰ অশুভত কি কি হ'ব পাৰে, ফল শুভ ফল কি কি হ'ব পাৰে। অকল অশুভ ফলটো নহয়, শুভ ফলো আছে। সেইকাৰণে মই কৈছোঁ এই যোগটো খুব ইম্পৰ্টেণ্ট যোগ, জানিবলগীয়া বিষয়। আৰু ইয়াত কিন্তু কথাও এটা আছে, আপোনালোকক কৈ থৈ দিলোঁ যে এই ৰবি শনি যোগ যদি দশাকালত সাধাৰণতে আমাৰ জ্যোতিষীসকলে ৰত্ন দিয়ে। চাব, যদি কিবা কাৰণত যদি 10টা ৰত্ন যদি একেলগে পৰি যায়, যেতিয়া ৰবিৰ কাৰণে ৰুবি বা শনিৰ কাৰণে যদি নীলম বা এমেথিষ্ট একেলগে যদি কোনোবাই দি দিয়ে তেনেহ'লে সি কেতিয়াও শুভ ফল নিদিয়ে, বৰং সেই জাতকৰ কাৰণে অত্যন্ত অশুভ হৈ যায়। এইটো বহুতে নাজানে, সেইকাৰণে সাৱধান। কোনোবাই যদি কাৰোবাৰ কুণ্ডলীত যদি শনি আৰু ৰবি যদি একেলগে আছে, সেই জাতকসকলে নীলম আৰু ৰুবি বা চুন্নি বুলি কোৱা হয়, যাতে একেলগে ধাৰণ নকৰে। যদি ধাৰণ কৰে তেতিয়াহ'লে কি হয়, বিপদত পৰিব আপুনি। শুভ ফল নহ'ব, অশুভ ফল মানে হৈ যাব।
যদি পিন্ধে কোনোবাই দুটা একেলগে এই ৰত্ন এই ৰবি আৰু যাৰ ৰবি আৰু শনি একেলগে আছে সেই জাতক জাতিকাই যদি নীলা আৰু চুন্নি বা ৰুবি যদি একেলগে পিন্ধে কি কেনেকুৱা কুফল দিব পাৰে প্ৰথম কথা আপুনি ধাৰ ঋণত পুত চাব আপোনাৰ বাচাব যাব শনিৰ কাৰণে বাচাব যাওঁতে আপুনি ওলোটাকৈ এই ৰত্ন দুটা যদি পিন্ধে আপুনি ধাৰ ঋণত পুত যাব দ্বিতীয়তে আপোনাৰ মামলা মকৰ্দমা হ'ব পাৰে জড়িত কৰে আপুনি তৃতীয়তে আছে আপুনি লাহে লাহে ক'ব নোৱাৰাকৈ ডিপ্ৰেশ্যনত যাব যদি এই ৰত্ন পিন্ধে চাব কেনেকুৱা কথা আছে যদি আপুনি যদি একেলগে যদি নীলা যিসকল জাতক জাতিকাৰ কুণ্ডলীত ৰবি আৰু শনি একেলগে আছে সেই জাতক জাতিকাসকলে যদি ৰুবি বা চুন্নি অথবা যদি নীলম একেলগে পিন্ধে সেই জাতকসকলে কি কুফল ভোগ কৰিব লগা হ'ব পাৰে যে কৈছোঁ যে আপুনি ডিপ্ৰেশ্যনত গুচি যাব পাৰে আপুনি এনেই মানসিকভাৱে আপুনি কিছু বস্তু থাকিব তাতে আপুনি ডিপ্ৰেশ্যনত গুচি যাব পাৰে যদি ৰত্ন পিন্ধে ক'ত সুফল পাব ক'ত কিন্তু অল কি মানুহে আমাৰ লগে লগে শনি ৰবি যোগ আছে এনেকৈ বা দশা অমুক চলি আছে সেইটো কথা আছে বহুত সাৱধান হ'ব লগা হয় এইবিলাক কাৰণে কৈছোঁ মুখ্য কথা ইয়াৰ মূল কাৰণটো হ'ল এই গ্ৰহ সংযোগত ৰবি গ্ৰহ কাৰকতা আৰু শনি গ্ৰহ কাৰকতাৰ মাজত পাৰ্থক্য মূল কথা হ'ল ৰবি হ'ল পিতা আৰু শনি কি হ'ল সূৰ্যপুত্ৰ হয় সূৰ্যপুত্ৰ শনি গতিকে সন্তান নিজৰ সন্তান পিতা পুত্ৰৰ মাজৰ সম্পৰ্ক মুখ্য কথা যোগটো চাব এটা বাপেক এটা পুতেক বাপেক পুতেকৰ সংযোগ কিন্তু আমাৰ কোৱা হৈছে দিকযোগ সম্পৰ্কটো ইয়াৰ মূল কাৰণ হ'ল ৰবি হ'ল পিতা ৰবি জীৱনৰ উন্নতি মান সন্মান প্ৰতিপত্তি নেতৃত্ব দানৰ কাৰক গ্ৰহ আনফালে আত্মাৰো কাৰক গ্ৰহ ৰবি কিন্তু শনি হ'ল কি যে আমাৰ অশুভত্বটোৰ কাৰক গ্ৰহ হৈ থাকে মুখ্য কথা শনি যদি অশুভ হয় কি হয় মানুহৰ মাজত দুশ্চিন্তা বাঢ়ি যায় জীৱনত হতাশা আহে দুখ যন্ত্ৰণা কষ্ট কৰ্মত বাধা আনফালে শনিৰ মাজত লুকাই আছে আন এটা গুণ সেইটো হ'ল অৱনাৰ নিয়নিষ্ঠতা পৰিশ্ৰমৰ কাৰক গ্ৰহ আনফালে অতি ঠাণ্ডা গ্ৰহ কথাটো বুজি পালে এতিয়া এটা হ'ল তপত অগ্নিকাৰক হৈ থাকে আন এটা হ'ল আপোনাৰ দেখিলে ঠাণ্ডা গ্ৰহ গতিকে দুটা যেতিয়া এটা ৰাশিত থাকিব জাতক এজন মানসিক অৱস্থাটো কেনেকুৱা হ'ব পাৰে যেতিয়া এই গ্ৰহ দুটা একে ৰাশিত থাকে আমাৰ কিছুমান মই যি ক'লোঁ সুফল কুফল ভোগ কৰিব লগা হয় জাতকৰ কথা হ'ল এই গ্ৰহ দুটা যদি খুব ডিগ্ৰীগতভাৱে চাই যদি যিমানে ওচৰত থাকে ডিগ্ৰী আমি কৈছোঁ যে আমাৰ কুণ্ডলীত প্ৰত্যেকটা ৰাশিত 1 পৰা 30 একোটা ৰাশি 30 ডিগ্ৰীকৈ থাকে আপোনালোকে গম 30 ডিগ্ৰী থাকে 30 ডিগ্ৰী লৈ ফালে একোটাকৈ গৈ ফালে আপোনাৰ গৈছে 360 ডিগ্ৰী হৈছে গোটেই চাৰ্কুলটো ৰাশি চক্ৰটো গতিকে এটা ৰাশিত 30 ডিগ্ৰীকৈ থাকে এই 30 ডিগ্ৰীৰ ভিতৰতে থাকিব সংযোগ গ্ৰহ দুটা তাৰে মাজত দৌৰে পাৰ্থক্য যদি যিমান অচৰ হ'ব তাৰ প্ৰভাৱটো সিমান বেছি হ'ব আৰু যদি ডিষ্টেন্সটো বাঢ়ি যায় তেতিয়াহ'লে প্ৰভাৱটো বহুত কমি যায় আমি স্বাভাৱিকতে কুণ্ডলীখনত দেখাবৰ পিছতে কওঁ বাপাৰ প্ৰদৰ্শন কুণ্ডলীত ৰবি আৰু শনি আছে গতিকে এইটো যোগৰ বেয়া যোগ কিন্তু আমি নাচাওঁ ডিগ্ৰীগতভাৱে তাৰপিছত ঘপাকে আমি কুফলটোৱে কৈ দিওঁ আমি সেই কুফল নাপাবও পাৰে সুফলো পাব পাৰে তাৰো মাজত কথা আছে ডিগ্ৰীগত যদি ডিষ্টেন্সটো যদি গুচি গৈছে যিমানে ওচৰ চাপিব সিমানে প্ৰভাৱ বেছি হয় মুখ্য কথা যিসকল জাতক জাতিকাৰ এই শনি আৰু ৰবি যদি একেলগে থাকে সেই জাতকসকলৰ ভিতৰত এটা চেলেঞ্জিং মুড থাকে মনত ৰাখিবা প্ৰথম চেলেঞ্জিং মুড এটা থাকে সেই জাতকসকলৰ মাজত আৰু জাতকে সহজতে কাৰো লগত সহজে মিলা মিছা বা কাৰো ওচৰত হাৰ মানিব নোখোজা মনোবৃত্তিৰ হয়
প্ৰথম কথা এই জাতকৰ এই এটা হ'ল যে জাতক চেলেঞ্জিং মুড থাকে আৰু লগত সহজে বা ওচৰত হাৰ মানিব নোখোজে এইটো প্ৰথম কথা দ্বিতীয়তে এই জাতক যিবিলাকৰ জাতকৰ আমি কওঁ যদি বিজ্ঞক গুণগত মান হ'ল কি এই জাতক চতুৰ প্ৰকৃতিৰ হয় অতি চতুৰ হয় চাব কিন্তু পঢ়া শুনাত এই জাতকসকল তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় আমি কম পাই বিজ্ঞক আনফালে যাৰ ৰাশি চক্ৰত এই ৰবি আৰু যদি শনি একেলগে লগ আছে সেই জাতকসকল পঢ়া শুনাত অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় চাওক কথাটো চাব এইটো কোনোবা আপোনালোকে কৈছেনে কিন্তু উদ্যায় খাব কিন্তু কথাৰে মাজেদি হয় কি জানে জাতক যদিও চতুৰ হয় মাজে সময়ে এনেকুৱা ব্যক্তিৰ সৈতে মিলা মিছা কৰে যদিও জাতক চতুৰ এনে মিলা মিছা কৰে কিছুমান ব্যক্তিৰ লগত তাৰ ফলত অপযোগ হোৱাৰ সম্ভাৱনা থাকে গণ্ডগোলটো তাতেই চতুৰ হ'ল কিন্তু কিছুমান এনেকুৱা ব্যক্তিৰ লগত মিলা মিছা কৰে যাৰ ফলত সেই জাতকে বদনাম পাব লগা হয় এই জাতকবিলাকে বদনাম পাই যায় অতি চালাক আমাৰ কয় যে অতি চালাকি গলাই ফাঁচি এই জাতকৰ হয় যে ইমান জানা বুজা মানুহ এটা কেনেকৈ ফাঁচি গ'লে বাপা এই জাতক জাতিকাসকলে হৈ যাব পাৰে এইকাৰণে কৈছে যদি জাতক অতি চতুৰো হয় কিন্তু মাজে সময়ে এনেকুৱা ব্যক্তিৰ সৈতে মিলা মিছা কৰে যাৰ ফলত অপযোগ হোৱাৰ সম্ভাৱনা থাকে আৰু নিজে নিজৰ সমস্যাক মাতি আনে আনফালে এই জাতকসকলৰ এটা কথা হ'ল কি পৰিয়ালৰ শত্ৰুক মিত্ৰ বুলি গণ্য কৰে এইটোৱে কথা প্ৰত্যেক পৰিয়ালৰ এটা শত্ৰু মিত্ৰ থাকে গতিকে এই জাতকসকলে কিন্তু পৰিয়ালৰ যিটো শত্ৰু বুলি বাকীবিলাকে ভাবে তাৰ লগতো মিত্ৰতা কৰে এই এটা এইকাৰণে বেয়া হয় যদি যায় বাপেকেতো ক'বই বাধা দিবই সেইকাৰণে কৈছোঁ আনফালে দেখা যায় এই জাতক জাতিকাসকলৰ সকলোৱে নহ'ব পাৰে কিন্তু প্ৰায় দেখা যায় যিসকল জাতকৰ ৰাশি চক্ৰত শনি আৰু ৰবি যদি একেলগে থাকে শনি ৰবি একেলগে থকা জাতকসকলৰ কি দেখা যায় যে নিজৰ পিতৃয়ে জীৱনত কঠিন পৰিশ্ৰম কৰিব লগা হয় জীৱনৰ উন্নতিৰ কাৰণে আৰু যদিও বৰ্তমান সমস্যাত ভাল কিন্তু যদি লক্ষ্য কৰে সেই জাতক বা জাতিকা যাৰ কুণ্ডলীত শনি আৰু চন্দ্ৰ একেলগে আছে শনি আৰু ৰবি একেলগে আছে সেই জাতকসকলৰ বৰ্তমান হ'ব পাৰে যদি আপুনি চাই সেই জাতকৰ দেউতাকে এটা সময়ত যথেষ্ট কঠোৰ পৰিশ্ৰম কৰি জীৱনত উন্নতি কৰিছে হয়তো ল'ৰাজন জন্ম পাওঁতে পিছত সেইটো ব্যৱস্থা পোৱা নাই যদি কৰে সেই জাতকৰ পিতৃয়ে জীৱনত এটা সময়ত যথেষ্ট কষ্ট কৰিহে জীৱনত উন্নতি কৰিছিল উন্নতি হয় আনফালে মুখ্য কথা আমি যে বেয়া যুগ বুলি কওঁ এইকাৰণে কওঁ যে পিতা পুত্ৰৰ মাজত সম্পৰ্ক নাথাকে খুব সম্পৰ্কটো কমি যায় কথা সেইখিনিতে পৰস্পৰৰ মাজত মনোমালিন্য থাকি যায় মনোমালিন্য হয় পৰস্পৰৰ মাজত যেতিয়াই আপোনাৰ ৰবি আৰু শনি যদি একেলগে থাকে তেতিয়া সেই জাতক বা জাতিকাৰ সদায় পিতৃৰ লগত সদায় এটা মনোমালিন্য ভাৱ থাকি যায় আৰু হয়ও মনোমালিন্য কিছুমানে কোৱাৰ নিচিনা কাজিয়া পেচাল নহয় কাজিয়া পেচাল মানে মনোমালিন্য সেই মনোমালিন্যটো হ'ল কি যুক্তিৰ দুটা দেৱগ্ৰহ হয়নে নহয় শনিও হয় ৰবিও হয় ৰবিয়ে দেউতাকে অলপ থাকিবই অহং ভাৱটো আৰু ইয়াতো মানে কৈছোঁৱে শনিৰো সেনেকুৱা গতিকে এই ক্ষেত্ৰত থাকে কি যেহেতু নিয়নিষ্ঠ যেহেতু শনিটোক আমি কওঁ যে নিয়নিষ্ঠ গতিকে যদিও মনোমালিন্য থাকে সেইটো যুক্তিৰ মনোমালিন্য থাকে সেইটো মানুহ ভুল কৰে দেউতাকৰ লগত যিটো লাগে যুক্তিত লাগে তাৰ ফলত অৰ্থাৎ দেউতাকৰ মত আৰু নিজৰ মতৰ লগত অমিল হয় তাৰ ফলত
পাৰস্পৰিক এটা সম্পৰ্কত দেখাৰ জন্যে মুখ্য কথাটো তাত সেই বুলি কোনো আমাৰ যি কিছুমান কাজিয়া পেচাৰ মাৰপিট হয় সেনেকুৱা নহয় তাৰমানে ভাল আৰু মানে অলপ মনোমালিন্য থাকি যায় গতিকে এইবিলাক কথা খুব জানিবলগীয়া কথা হয় যে আমি বিশ্বক হ'লেও এই যে কিছুমান আছে মই ক'লো কিছুমান গুণ আছে ভাল গুণ বেয়া গুণ শুভ গুণ দুটা আমি কৈ গৈছোঁ সেইটো মনত ৰাখিব এই জাতকসকল যদি নিজৰ ঘৰৰ বাহিৰত থাকে জীৱনত সাফল্য লাভ কৰিব পাৰে নিজৰ কিন্তু ঘৰত দেউতাক থকা দেউতাকৰ লগত সম্পৰ্কিত হৈ থাকিলে সেই জাতকে নোৱাৰে এই যিকণ যুক্তি তৰ্ক দেউতাকে ক'ব অমুক কৰ সি ক'ব মই নকৰোঁ ঠিক এনেকুৱা কণ্ডিশ্যন এটা চলি থাকে আনফালে কোৱা আছে যে এই জাতকে যদিও পিতৃৰ লগত সম্পৰ্ক সিমান ভাল নহয় কিন্তু কোনোবাই আনে যদি দেউতাকৰ বিষয়ে বেয়াকৈ কয় অকণো সহ্য নকৰে চাব পাৰে দেউতাকৰ লগত কিবা লাগিছে মূল লাগিছে মানে কথা ৰাখে নে আপুনি ক'বৰ কোন মূল লাগিছে মোৰ দেউতাৰ লগত কিবা কথা আপুনি সোমাব মাজত কোনোবা সোমালে একদম বেয়া পায় আৰু কোনোবা যদি দেউতাকক যদি বেয়াকৈ কয় সহ্য নকৰে কিন্তু চাব কিন্তু আপোনালোকে এই জাতকসকল দেউতাকক লগত নিজেই কৰিব মই যে কৈছোঁ যুক্তি তৰ্কত হয় মনোমালিন্য সম্পৰ্ক কিন্তু আনফালে দেউতাকক যদি কোনোবাই বেয়াকৈ কয় তেনেহ'লে সেই জাতক বা জাতিকে অকণো সহ্য নকৰে মানে কথা হ'ল মোৰ দেউতাক কিয় কবি সি যিয়ে নকওঁ মই যিয়ে নকৰোঁ মানে আপুনি ক'বৰ ঠিক সেই শব্দটো আনফালে এই জাতকসকলৰ আন এইটোৱে এটা ভয় থাকে কি জাতকৰ পিতৃৰ সোনকালে মৃত্যু হ'ব পাৰে এইটোৱে হ'ল আটাইতকৈ বেয়া এই বিশেষকৈ এই জাতকৰ এইটো এটা হ'ল কি অশুভত্ব সেইকাৰণে ভিক্ষক বুলি কৈছে কাৰণ দেউতাকৰ সোনকালে মৃত্যু হ'ব পাৰে সেইকাৰণে যদি দেউতাকৰ সোনকালে মৃত্যু হয় নিজৰ জীৱনক গঢ় দিয়াৰ কাৰণে সংঘৰ্ষ কৰিব লগা হয় সেইকাৰণে আন এটা নামটো যোগ দিছে সংঘৰ্ষ যোগ জীৱন যুদ্ধ যুঁজ দিব লগা হয় আৰু যদি এই শনি আৰু ৰবি যদি জাতকৰ বা জাতিকাৰ যদি ষষ্ঠ স্থানত থাকে 6 নম্বৰ ঘৰত থাকে অষ্টমত দ্বাদশত থাকে তেতিয়াহ'লে পিতৃৰ শাৰীৰিক অসুস্থ হ'ব পাৰে শাৰীৰিকভাৱে পিতৃ অসুস্থ হয় অৰ্থাৎ দেউতাকৰ অসুখ বিসুখ লাগি থাকে সেই এটা অশুভ এই জাতকৰ জীৱনত এই যি ক'লোঁ এটা আগতে কৈছোঁ কাৰণ মানে নিজৰ ঘৰৰ মানে শত্ৰুক মিত্ৰ বুলি ভাবাই হওক এইবিলাক কাৰণত হয় কি কেতিয়াবা বা কিছুমান মানে লগ হ'ব নলগা ব্যক্তিৰ লগত অতি চতুৰ হ'লেও মানে ভুলতে মানে সোমাই যায় তাৰ ফলত কি হয় জীৱনত মান সন্মান হানি হয় আৰু হ'বয়ে সেইকাৰণে কোৱা হৈছে যে যোগটো অত্যন্ত অশুভ বুলি কাৰণ মান সন্মান হানি হয় আপুনি যিমান দিনক আপুনি যিমান ক্ষতি পায় মান সন্মান আপোনাৰ হানি হ'বয়ে আপুনি কাৰোবাৰ ওচৰত অপমান পাবয়ে কথা সেইখিনিতে মুখ্য কথা আন এটা কথা হ'ল কি যে এই জাতক জাতিকাৰ পিতৃৰ মৃত্যুৰ পিছতহে যথেষ্ট উন্নতি লাভ কৰে এইটো এটা কথা দেখিল আনকৈ পিতৃ মই কৈছোঁ বিশেষকৈ দশম স্থানত থাকিলেতো সোনকালে মৰিবই কথাই নাই আপোনাৰ এইবিলাকৰ লাভ নাই বহুত কথা দেখিল গতিকে সেনেকুৱা লাগে কাৰণ দশম স্থানটো পিতৃস্থান কেতিয়াবা নৱম স্থানত বুলি থাকিলেও সেয়ে প্ৰায় একেফালে হৈ থাকে এই যোগটো গতিকে বিশেষত্ব হ'লে আনফালেও কৈছে কি যে এই জাতক জাতিকাসকলৰ বিশেষ হ'ল কি পিতৃৰ মৃত্যুৰ পিছতহে যথেষ্ট উন্নতি কৰে আৰু এই জাতক জাতিকাসকলৰ এটা গুণ হ'ল পিতাকৰ পিতৃয়ে এৰি থোৱা আধৰুৱা কামখিনি কিন্তু সম্পূৰ্ণ কৰিয়ে সুখী হয় চাব দেউতাকৰ আধৰুৱা কামখিনি মানে ইচ্ছা যিখিনি আছে সেইখিনি পূৰণ কৰিব পাৰা যিটো গুণ মানে সেইটো থাকি যায় আৰু সফলো হয় মুখ্য কথা
এই জাতকৰ জীৱনত যথেষ্ট ষ্ট্ৰাগল কৰিব লাগে। প্ৰথম অৱস্থাত মুখ্যতঃ মই কৈছোঁ যে 20ৰ পৰা 30 বছৰলৈকে যথেষ্ট ষ্ট্ৰাগল কৰিব লগা হয় আৰু জীৱনৰ সফলতাটো আহে কিন্তু 35ৰ পৰা আহিব সফল আহিব। মুখ্যতঃ যিবিলাক জাতকৰ বিগ চক অৰ্থাৎ ৰবি আৰু শনি যদি একেলগে থাকে সেই জাতক জাতিকাসকলে মুখ্যতঃ আপোনাৰ 30 বছৰৰ পিছৰ পৰা লাহে লাহে সফলতা হয়। মুখ্যতঃ আটাইতকৈ ডাঙৰ সমস্যা হয় যেনেকৈ সেই জাতক জাতিকাসকলে 20ৰ পৰা 30 বছৰ সময়খিনি 10 বছৰটো অত্যন্ত মানে কষ্টকৰ হৈ থাকে, ভোগ কৰিব লগা হয়। যাক সেইকাৰণে এই যোগটো আন এটা নাম সংঘৰ্ষ যোগ, কাৰণ সংগ্ৰাম কৰিব লগা হয় জাতক যথেষ্ট। সেইকাৰণে কৈছিল গতিকে আপোনালোকে গম পালে আৰু নিজৰ পচন্দ ইচ্ছা শক্তি যথেষ্ট হয়। পচন্দ ইচ্ছা শক্তিৰ দ্বাৰা এই জাতকে জীৱনত সফল হ'ব পাৰে। গতিকে আপোনালোকে গমেই পালে। আনফালে বহুতে নাজানে, মই কৈ দিছোঁ এই জাতক যিসকল জাতক জাতিকাত এই শনি ৰবি যোগৰ কাৰণে আমাৰ এডুকেশ্যন ছাইডতো এটা কি হয় যে সেই জাতক ডাক্তৰী বা চিকিৎসক হয় সম্পূৰ্ণকৈ প্ৰবল হৈ থাকে। আপোনালোকক আজিকালি দেখাত বিগ চক, কিন্তু আপোনালোকে যদি চাব যে এই জাতক জাতিকা চিকিৎসক হোৱাৰ যোগ এটা থাকি যায়। যদি ধনুৰাশিত যদি থাকি যায়, যদি মকৰত থাকে, কুম্ভত থাকে, আপোনালোকে সেইবিলাক কথা কিছুমান চাব লগা হৈ যায়। এইটো কিন্তু বহুত কথা থাকে শিক্ষাৰ ক্ষেত্ৰতো। কেতিয়াবা আমি যদিও ভাবোঁ যেনেকৈ বাধাৰ সৃষ্টিও হৈ থাকিব পাৰে পঞ্চম স্থানত, আনফালে কষ্ট হয় 2বাৰ 3বাৰ, কিন্তু কিছুমান ঠাই বিশেষে থাকিলে এই জাতক কিন্তু আনফালে চিকিৎসা বিদ্যাৰ ক্ষেত্ৰতো আগবাঢ়ি মানে পঢ়া শুনাৰ ক্ষেত্ৰত কৈছোঁ সেই চাইডে গুচি যাব পাৰে। কথা আছে বহুত। যদি জাতকৰ যদি আপোনাৰ কুণ্ডলীত যদি ৰবি যদি মেষ ৰাশিত থাকে, শনি যদি আপোনাৰ তুলাত থাকে, সপ্তম দৃষ্টি পৰিও বিগ যোগ হ'ব। এই জাতক কিন্তু চিকিৎসক হ'ব, আপোনালোকক কৈ থৈ দিব। দেখাত কিন্তু বিগ যোগ, কিন্তু আনফালে কি কথা সেনেকুৱা থাকে। যদি দুটা গ্ৰহ তুংগী হৈ থাকে, যদি যোগটো থাকিব, সপ্তম দৃষ্টিতে আপোনাৰ বিগ যোগ হৈ থাকিব। সেইটো আনফালে কষ্ট কৰিব, আনফালে চিকিৎসক হ'ব। যাওক চাব, বহুত কথা এইটো এৰিল যে আপোনালোকে গম পালে যে যদিও বিগ যোগটোৰ ক্ষেত্ৰত আমাৰ বহুত ক্ষেত্ৰত অশুভত্বও থাকিল, শুভত্বও থাকি গ'ল। দুটা থাকে, এটাই নহয় যে অকল অশুভ হৈ থাকে নহয়। মই কৈছোঁ যে জাতক অতি পঢ়া শুনা অতি চকা বুদ্ধিৰ ল'ৰা হয়। চকা বুদ্ধি হোৱাৰ মানে সেই ল'ৰাই একদিনৰ ওপৰতো যাবই, কিন্তু প্ৰথম অৱস্থাত নাযায়। কৈছে যে 30-35 আনকি 35 বছৰলৈকে সংঘৰ্ষ থাকিব লগা হ'ব পাৰে, তাৰপিছত সফল হ'বই। আৰু এই জাতক অত্যন্ত মানে প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰী হৈ থাকে। কিয় নহ'ব, কৰিমে। চেলেঞ্জিং মুড ল'ব পৰা যিটো গুণ, সেইটো এই যোগটোত থাকি যায় জাতকৰ। এৰিছোঁ। নিশ্চয় আপোনালোকে গম পালে যে আমাৰ কুণ্ডলীত থকা ৰবি আৰু শনিৰ যিটো অশুভ যোগ, আমি যাক বিগ যোগ বুলি কওঁ, যিটো সংঘৰ্ষ যোগ বুলি কওঁ, তাৰ মাজত কিন্তু কিছুমান সূক্ষ্ম কথা একদম বিচাৰত লুকাই আছে। শুভত্ব, এই শুভত্বটো হয়তো বহুতে নকয়। আজি আপোনালোকক ক'লোঁ, আপোনালোকে বাস্তৱ জীৱনত চাব পাৰে এই জাতকসকল হয়তো পিতৃহাৰা হৈছে, কিন্তু কম বয়সত হৈ গৈছে, পঢ়ি থকাতে হৈ গৈছে। কাৰোবাৰ হয়তো মেট্ৰিক দিয়া হৈছে, কাৰোবাৰ হয়তো আপোনাৰ হায়াৰ ছেকেণ্ডেৰী দিয়াৰ সময়ত হৈছে, কিন্তু জাতক গৈ পেলাই এটা সময়ত ইঞ্জিনিয়াৰ হৈছে, ডাক্তৰ হৈছে, সফল ডাক্তৰ, সফল ইঞ্জিনিয়াৰ। এই জাতকে হৈ আছে বুলি কৈছোঁ আপোনালোকক। আমি কওঁ যে বহুতে কয় যে এই দেউতাক নাকো, কিন্তু মাকে বৰ কষ্ট কৰি ল'ৰাটো উলিয়ালে বা সিও বহুত কষ্ট কৰিলে। তাৰমানে আপোনাৰ কষ্ট কৰিবই লাগিব, সংগ্ৰাম। আৰু যদিও কিবা কাৰণত নাথাকে, তেতিয়াহ'লে নিজৰ ঘৰৰ পৰা আঁতৰত যেতিয়া ওলাই আহিব, তেতিয়াহে সেই জাতকে আপোনাৰ সফল হ'ব পাৰে। কিন্তু যেতিয়ালৈকে দেউতাক থাকিব বা এই যদি ঘৰত থাকি যায়, নিজৰ পিতৃৰ লগত থাকি যায়, কেতিয়াও নাহে। তেতিয়া আপোনাৰ এই যুক্তি তৰ্ক, কিবা কানি, কাজিয়া পেচাল মানে কিবা লাগি থাকিয়ে মানসিকভাৱে হ'ব পাৰে। এৰিলোঁ।
নিশ্চয় আপোনালোকে গম পালে কম বুলি কৈছিলোঁ যে মই এইটা যোগৰ কথা ক'ম গতিকে যিখিনি নতুন শিকাৰু আছে সেইকাৰণে কিছু বস্তু নোট কৰি থৈ দিব আপোনালোকে এইবিলাক খুব নাপাব আপোনালোকে কিছুমান আপোনালোকে বেয়াটোৱে পাব নিগেটিভটো পাই থাকিব যে তোৰ পিতৃ হ'ব তোৰ দেখোন এনে তেনে কথা আনফালে কথাও আছে যেহেতু এই জগত যিজন জাতক জন্ম গ্ৰহণ কৰে সেই জাতকৰ জন্মৰ পিছতে পিতৃহাৰো হ'ব পাৰে আৰু আনফালে সেই পৰিয়ালৰ কাৰোবাৰ মৃত্যুও হ'ব পাৰে সম্পৰ্কীয় মানুহৰ এই মাতুল গোষ্ঠীৰো হ'ব পাৰে এই গোষ্ঠী হ'ব পাৰে সেইও এটা থাকে নহ'বও পাৰে যে হ'ব বুলি নাই কিন্তু কোৱাৰ এটা কৈছোঁ যে এই সেনেকুৱা যোগ তাৰমানে সেই আঘাতটো কম বয়সতে আঘাত পাব পাৰে কাৰোবাৰ হেৰুৱাৰ আঘাত থাকি যায় সম্ভাৱনা থাকি যায় নহ'ব পাৰে থাকিলেও দেউতাক থাকিলেও কিন্তু এইটো আহি যায় এই মই যে ক'লোঁ দেউতাকৰ মনোমালিন্যটো থাকি যায় ঘৰৰ মানুহৰ শত্ৰুকো মিত্ৰ হিচাপত থাকে তাৰমানেতো লাগিবই সেইটো বস্তু থাকে তাৰমানে অলপমান খেলি মেলি হৈ থাকে আৰু জাতক চতুৰ্থ হয় অতি চতুৰ হ'লে কি হ'ব যাৰ লগত মিলিব তাৰ লগতো মিলি যায় কেতিয়াবা সেয়াও এটা সমস্যা পৰিসৃষ্টি হৈ থাকে তাৰ লগত যদি শুভযোগ থাকে এইবিলাক যদি কিছুমান মই কৈছোঁ কিছুমান তাৰ মাজে শুভযোগ আন এটা শুভযোগ থাকিলে এই জাতক বেছি সফল হয় সেইটোৱে কথা অকল যিকোনো যোগ এটাৰ ফল পাব লগা হ'লে সেই কুণ্ডল আৰু এটা ভাল যোগ থাকিব লাগিব সেইটো সেই ৰাজযোগে হওক বা যিয়ে যোগে নহওক এটা আৰু এটা সবল যোগ থাকিলেহে কুণ্ডলী এখনত কিছুমান যোগত সফলতা বৃদ্ধি পায় বুজিছোঁ সকলোৱে মংগল হওক কথাটো বুজি পালে আজিলৈ ইয়াতে সামৰিব